নিশা হলেই মাতাল হয় নেকি হাজোৰ ৰামদিয়া আৰক্ষী নেদানব হাজোৰ ৰামদিয়া আৰক্ষীয়ে কোবাই ভাঙিলে নিৰীহ যুৱকৰ হাত থানাত সাক্ষী দিবলৈ যোৱা যুৱকক নিৰ্মম অত্যাচাৰ নৱজ্যোতি ডেকা নামৰ যুৱকজনক সাক্ষী দিবলৈ মাতি নি এক প্ৰকাৰ চলালে নিৰ্মম অত্যাচাৰ ৰামদিয়া আৰক্ষীয়ে কোঠাৰ ভিতৰত সোমাই লৈ ৰামদিয়া আৰক্ষী চকীৰ কেইবাজনো আৰক্ষীয়ে চলালে আক্ৰমণ শৰীৰৰ কেইবা ঠাইত যুৱকজনক আক্ৰমণ কৰাৰ লগতে জোতাৰে গছকি দিয়াৰ গুৰুতৰ অভিযোগ আনহাতে যুৱকজনক কোবাই হাত ভাঙি দিয়াৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে যুৱকজনে শুৱালকুছি মেডিকেল চিকিৎসালয়লৈ লৈ গৈছে যদিও এতিয়াও যথেষ্ট আঘাতপ্ৰাপ্ত হৈ আছে আনহাতে যুৱকজনক আৰক্ষীয়ে আক্ৰমণ কৰা সমুদায় ঘটনা মুখ বন্ধ কৰিবলৈ হেঁচা প্ৰয়োগ কৰা হৈছে বুলি অভিযোগ উত্থাপিত হৈছে মই এখন গাড়ী সাক্ষী দিবৰ কাৰণে গৈছিলোঁ থানাত ৰামদিয়া থানাত যাই পিনে মোক সুধিছিল আৰু সাক্ষীটো দিয়াৰ পাছত মোক থানাত ৰাখি পিনে এটা মিছা চুৰৰ অপবাদ দি পিনে মোক ৰাতি মাৰধৰ কৰিছে বহুত বেয়াকৈ টেবুলত পাৰি পিনে ভৰিৰ তলত মাৰিছে টাপিলত মাৰিছে আৰু হাতত মাৰিছে আৰু চৰাইছে পুলিচ 5টা মানে মাৰিছে আৰু ৰামদিয়া পুলিচৰ হাতখন ৰুদিয়ে হৈ আছে এতিয়াও বিষত থাকিব পৰা নাই এতিয়ালৈকে গৈছিলোঁ মই শুৱালকুছি মেডিকেলত গৈছিলোঁ যাই পিনে ৰিপৰ্টটো আনি পিনে পিল চিল খাইছোঁ মোক এক্সৰে কৰিব দিছে কৰা নাই মই এতিয়া বিষাই আছে কৰিব লাগিব আৰু এক্সৰেটো বেয়াকৈ মাৰিছে ভৰিৰ তলত মাৰিছে টাপিলাতো মাৰিছে আৰু হাতত মাৰিছে ভৰি দুখন এটা পুলিচে বেয়াকৈ খচিছে আৰু এই ভৰি আঙুলিকেইটাত গলত খচা নাই একচৰ মাৰিছে ইফালে একচৰ মাৰিছে আৰু হাতত এনেকৈ কোবাইছে বহুত ৰুদি হৈ আছে এতিয়া হাতত চিন হৈ আছে তাতে মই মেডিকেলত গৈছিলোঁ যাওঁতে মোক কৈছে আৰু মাৰা বুলি ক'ব হাক দিছে পুলিচ দুটাই ক'ব হাক দিছে ৰামদিয়া থানাৰে অচি কোৱা নাই বেলেগ পুলিচে ক'ব হাক দিছে আৰু মাৰা বুলি যিটো সময়ত অসম আৰক্ষীক হত নিকা হ'বলৈ ডিজিপি জিপি সিঙে বাৰ সকিয়নি প্ৰদান কৰি আছে তেনে সময়ত ৰামদিয়া আৰক্ষীৰ এনে অমানৱীয় কাৰ্যক সকলোৱে একমুখে ধিক্কাৰ দিছে কি হৈছে অসম আৰক্ষীৰ ভিতৰচৰাত একাংশ দানৱৰূপী আৰক্ষীয়ে কিয় বাৰে অসম আৰক্ষীৰ পোছাকত দাগ লগাবলৈ চেষ্টা কৰে সেয়াও এক ডাঙৰ প্ৰশ্ন মোক গাড়ী চুৰ কৰা বুলি কৈছে চুৰ কৰা বুলি কৈ পিনে সোধপোছ কৰি পিনে মাৰিছে বহুত বেয়াকৈ মাৰিছে ৰুদি হৈ আছে হাতখন ৰাতি 9:30মান বাজিছে কিজানি কোনোবা কৰিছিল কিজানি অকণমান খাব পাৰে বিনা দোষতে মাৰিছে হাজোৰ ৰামদিয়াৰ এইসকল দানৱৰূপী আৰক্ষীক নাকি লগাবলৈ সক্ষম হ'বনে অসম আৰক্ষী এনেধৰণৰ হাজাৰ প্ৰশ্ন উদয় হৈছে ৰামদিয়াৰ সচেতন ৰাইজৰ মনত হাজোৰ পৰা প্ৰাঞ্জল কলিতাৰ ৰিপৰ্ট DA365